নমস্কাৰ সকলোকে মই শংকুৰ বৰুৱা আৰু আজি এষ্ট্ৰলজিৰ এটা খুবেই বেছি গুৰুত্বপূৰ্ণ টপিক দুটা টপিক মেইনলি এটা হৈছে কাল সৰ্পদোষ আৰু এটা আছে গুৰু চণ্ডাল যোগ এই দুটা যোগৰ বিষয়ে অলপ আলোচনা কৰোঁ যে ইয়াৰ লগত ৰিলেটেড বহুত বেছি মিছকনচেপশ্যন আমি দেখিবলৈ পাই আছোঁ যে আপোনাৰ কাল সৰ্পদোষৰ কাৰণে এনেকুৱা ঘটনা হৈছে বা এনেকুৱা কাল সৰ্পদোষ থাকিলে আপোনাৰ শৰণীত এইটোতো হ'ব এনেকুৱা বেয়া হ'ব বা কিবা কিবি হ'ব মই আপোনাক প্ৰথমতে কৈ দিব বিচাৰোঁ যে কাল সৰ্পদোষটো বহুতৰে শৰণীত পোৱা গৈছে আৰু তেওঁলোক এটা বহুত বেছি হাই লেভেল অফ পজিশ্যনত আছে ধৰি লওক যেনেকৈ জৱাহৰলাল নেহৰু তেওঁ PM আছিল তেওঁৰ শৰণীটো কাল সৰ্পদোষ আছিলে আৰু লগতে ক্ৰিকেটাৰ শচীন তেণ্ডুলকাৰ তেওঁৰ শৰণীটো কাল সৰ্পদোষ আছিলে আৰু তেনেকৈ বহুতো এক্সাম্পল আছে যাৰ শৰণীত কাল সৰ্পদোষ বা কাল সৰ্প যোগৰ ফৰ্মেশ্যনটো আছে তো কাল সৰ্পদোষটো যোনটো হৈছে সেইটো এটা গ্ৰহৰ এটা পজিশ্যন য'ত ৰাহু কেতু এক্সিছ যিটো ৰাহু কেতু নিজৰ পৰা সমসপ্ত হৈ বহি থাকে ৰাহু যদি লগ্নত থাকিব তেতিয়া কেতু সপ্তমত ৰাহু দ্বিতীয়ত থাকিলে কেতু অষ্টমত ৰাহু চতুৰ্থত থাকিলে কেতু দশমত তেনেকৈ সমসপ্ত হৈ বহি থাকে আৰু যদি তেনেকৈ বহি থকাৰ পিছত যদি তাহাঁতৰ এটা চাইডে ধৰি লওক যদি ৰাহু লগ্নত কেতু সপ্তমত আৰু যদি লগ্নৰ পৰা লৈ পেলাই সপ্তমলৈকে যদি গোটেইখিনি গ্ৰহ তেওঁলোকৰ এক্সিছটোত যদি ফচি আছে তেতিয়াহ'লে সেইটো ক'ব কাল সৰ্পদোষ বুলি আমাৰ শাস্ত্ৰই কৈছে বা ধৰি লওক কিছুমান কিতাপত উল্লেখ আছে তেতিয়াহ'লে কাল সৰ্পদোষটো থাকিলে আপোনাৰ লাইফত কিছুমান মেজাৰেবলছ আৰু কিছুমান ইনচিডেণ্টছ হয় যোনবিলাকে আপোনাক বহুত বেছি প্ৰব্লেম ক্ৰিয়েট কৰে বা বহুত বেছি অশান্তি সৃষ্টি কৰা দেখা গৈছে কাল সৰ্পদোষটোৰ যোনটো আপোনাৰ শৰণীত যিটো প্ৰব্লেম আপোনালোকে ফেচ কৰিছে আচলতে সেই প্ৰব্লেমটোৰ পৰা চলিউশ্যন উলিয়াবলৈ হ'লে আপোনাৰ যোনটো গ্ৰহৰ চবচে বেছি বলি গ্ৰহ যোনটো মানে শুভকাৰক গ্ৰহ তাক যদি আপুনি বল দিয়ে তেতিয়াহ'লে আপোনাৰ কাল সৰ্পদোষটোৰ নিগেটিভিটি বহুতখিনি ক্ষেত্ৰত ৰিডিউচ হোৱা দেখা যায় আৰু এটা ভাগ পূজা আছে কাল সৰ্পদোষৰ কাৰণে কৰা হয় এই পূজাভাগ হৈছে নাগ নাগিনী যোৰা লৈ পেলাই তাক যিটো ৰাহু কেতুক এটা নাগৰ যোৰা হিচাপত আমি মানে দেখা যায় আৰু তাক সৰ্প হিচাপে আমি চাওঁ ৰাহুক সৰ্পৰ যোনটো মূৰা মানে আপোনাৰ আগডোখৰটোক ৰাহু আৰু পাঁচডোখৰ কেতু হিচাপে আমি লওঁ তো তেতিয়াহ'লে যিহেতু তেওঁলোকক সেই ধৰণে সেই পূজাভাগ কৰি পেলাই নদীত উটুৱাই পেলাই কাল সৰ্পদোষৰ শান্তি পূজা হিচাপে জনা যায় আৰু সেইদৰে কাল সৰ্পদোষৰ শান্তি কৰা হয় কিন্তু বহুতৰ শৰণীত যিহেতু কাল সৰ্পদোষ নাথাকে তেওঁলোককো এই কামটো বহুতে কৰোৱাই দিয়ে আৰু কয় যে আপোনাৰ শৰণীত কাল সৰ্পদোষ আছে কিন্তু কাল সৰ্পদোষৰ জেগাত আৰু এটা যুগ আছে যোনটো হৈছে গ্ৰহ মালিকা যুগ গ্ৰহ মালিকা যুগটো হৈছে যেতিয়া আপোনাৰ গ্ৰহবিলাক মানে এটা ইটোৰ পিছত মানে ধৰি লওক সপ্তমত এটা গ্ৰহ অষ্টমত এটা গ্ৰহ নৱমত দশমত একাদশত তেনেকৈ যদি গ্ৰহ 5টা ঘৰ যদি গ্ৰহবিলাকে যদি লৈছে তেতিয়াহ'লে সেইটো গ্ৰহ মালিকা যোগ 5 নম্বৰ পঞ্চগ্ৰহ মালিকা যোগ ষষ্ঠ গ্ৰহ মালিকা আৰু সপ্তগ্ৰহ মালিকা যোগ তেনেকৈ গ্ৰহ মালিকা যোগটো ফৰ্মেশ্যন হয় আৰু গ্ৰহ মালিকা যোগ যদি ফৰ্মেশ্যন থাকে তেতিয়াহ'লে সেইটো কাল সৰ্পদোষ নহয় আৰু ভালকৈ চাব লাগে যে গ্ৰহ মালিকা যোগ হয়নে সঁচাকৈ নে কাল সৰ্পদোষ হয় যদি আপোনাৰ লাইফটোত ইমান একো প্ৰব্লেমছ ফেচ কৰা নাই আপুনি ধন টকা পইচাৰ লগতো বহুত বেছি একো ৰিলেটেড ফেচ কৰা নাই প্ৰব্লেম ফেচ কৰা নাই হেল্থৰ লগত একো ইছ্যুজ ফেচ কৰা নাই আপুনি ভালকৈ আছে তেতিয়াহ'লে সেইটো কাল সৰ্পদোষ বুলি ভাবি কেনে আপোনালোকে ভয় খাব নালাগে সেইটো কিছুমান ক্ষেত্ৰত গ্ৰহ মালিকা যোগো হ'ব পাৰে আৰু যোনে আপোনাক পজিটিভ ৰিজাল্টছে দিব কোনো নিগেটিভ ৰিজাল্টছ নিদিয়ে আৰু কাল সৰ্পদোষৰ বেলেগ বেলেগ পজিশ্যনত থাকিলে বেলেগ বেলেগ ৰিজাল্টছ দেখা গৈছে যেনেকৈ লগ্নত সপ্তমত থাকিলে বিবাহক জীৱনত অশান্তি বা তেওঁৰ স্বাস্থ্যৰ অৱনতি ঘটা দেখা যায় আৰু দ্বিতীয় অষ্টমত থাকিলে ধন টকা পইচাৰ লোকচান হোৱা বা আকস্মিকভাৱে ধনৰ লোকচান হোৱা বা আকস্মিক কিছুমান ঘটনা ঘটা দেখা যায় তেনেকৈ চতুৰ্থ দশমত থাকিলে কৰ্মজীৱনত আৰু ঘৰৰ অশান্তি পোৱা দেখা যায়